জেইচলমাৰৰ কাৰণে আমি সাজু হৈছোঁ। এয়া মিষ্টাৰ পাৰ্থিৱ বৰা আৰু আমি জেইচলমাৰ যাবলৈ ওলাইছোঁ বৰোদাৰ পৰা। আমি আমাৰ বৰোদা ঘৰৰ পৰা ৰেলৱে ষ্টেচনলৈ বুলি অটত এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আমি ইয়াৰ পাছত বৰোদা ষ্টেচনৰ পৰা আমি আহমেদাবাদ ষ্টেচনলৈ যাম। আহমেদাবাদ ষ্টেচনৰ পৰা আমি জেইচলমাৰলৈ যাত্ৰা আৰম্ভ কৰিম আৰু আমাৰ ট্ৰেইন আছে 7:15। জেইচলমাৰ আমি পাই গলোহি। জেইচলমাৰ জেইচলমাৰ ৰেলৱে ষ্টেচন আমি ইতিমধ্যে পাই গলোহি। জেইচলমাৰ ৰেলৱে ষ্টেচন কি ধুনীয়া সুন্দৰ এটা ব্যৱস্থা, এটা ৰজাদিনীয়া ব্যৱস্থাৰ নিচিনা লাগিছে জেইচলমাৰ ৰেলৱে ষ্টেচনটো। সঁচাকৈ বৰ সুন্দৰ লাগিছে। জেইচলমাৰ ফৰ্ট ৰাজস্থানত অৱস্থিত এক ঐতিহাসিক দুৰ্গ, যাক সোণাৰ কিল্লা বুলিও কোৱা হয়, কাৰণ ই সোণালী বালি পাথৰেৰে নিৰ্মিত। সূৰ্যৰ পোহৰত ই চাওকচোন, ইয়াক অতি সোণালী ৰঙৰ দেখা উঠে। চাবৰ বাবে আমাক कौन बनाया था ये? महाराजा जैसल। ओके, महाराजा जैसल में बनाया था ना। ओके ओके। कितना साल पहले बनाया है ये? 850 साल। 850 साल। ओके ओके ओके। अभी कितना होटल है अंदर? 30-40 होगा। अंदर कितना होटल है? होटल है 400 लोग रहते हैं। 400 लोग रहते हैं होटल? 4,000 लोग रहते हैं। होटल कितना है? होटल बहुत है, लगभग अप्रोक्स 100 से ऊपर होटल है। ओके ओके। মানে এইটো এতিয়ালৈকে থাকিব পৰা হৈ আছে আকৌ। এই জেইচলমাৰ ফৰ্টক সোণাৰ কিল্লা অৰ্থাৎ গল্ডেন ফৰ্ট বুলি কোৱা হয়। ই ৰাজস্থানৰ ত্ৰিকুটা পাহাৰৰ ওপৰত অৱস্থিত। 1156 চনত ৰাৱাল জয়ছাল নামৰ এজন ভাতৃ ৰাজপুতে ইয়াক নিৰ্মাণ কৰিছিল। পৃথিৱীৰ কেইটামান জীৱান্ত দুৰ্গৰ ভিতৰত ই অন্যতম, য'ত লোকসকলে বাস কৰে আৰু ব্যৱসায় কৰে। বিশাল বালি পাহাৰ, দেৱাল, যি সূৰ্যৰ পোহৰত সোণালী ৰঙৰ দেখুৱায়। ইয়াৰ ভিতৰত বিভিন্ন মন্দিৰ আছে, পুৰণি ঘৰ অৰ্থাৎ হাৱেলী আছে, দোকান আছে। ইয়াৰ চাৰিওফালে এখন ডাঙৰ মৰুভূমি আছে। আমি জেইচলমাৰ ফৰ্টৰ ভিতৰলৈ যাওঁ আৰু তাৰ বিভিন্ন কাৰুকাৰ্য আমি দৰ্শন কৰোঁ।
পাই এতিয়া আমি অক্ষয় পুলৰ ৰাস্তাৰে যিটো এই কিল্লাৰ মুখ্য প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰেদি আমি জেইছলমাৰ ফৰ্টৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। চাওক কিমান মানুহ, চাৰিওফালে মানুহ। এই জেইছলমাৰৰ কিল্লা চাবৰ কাৰণেই মানুহবিলাক বিভিন্ন অঞ্চলৰ পৰা আহিছে। বহু আমি দেখিবলৈ পাইছোঁ, বহু দেশী আৰু বিদেশী পৰ্যটকো ইয়ালৈ অহা আমি দেখিবলৈ পাইছোঁ। বিভিন্ন অঞ্চলৰ মানুহে ইয়াত ভৰি পৰিছে। কিল্লাৰ দুয়োকাষে সৰু সুৰা দোকান আছে আৰু এইবিলাকে হৈছে কিল্লাৰ সৌন্দৰ্য।
জেইছেলমাৰ ফৰ্টলৈ যোৱা মূল প্ৰৱেশদ্বাৰ হৈছে অক্ষয়পল, যিটো জেইছেলমাৰ ফৰ্টৰ ভিতৰলৈ যোৱাৰ পথ। ইয়াত কেইবাটাও দুৰ্গ আছে, যেনে হাৱা পল, গণেশ পল, মতি মহল আৰু প্ৰমুখ পল। নাজিম পল আৰু সুৰজ পল, যিবোৰে কেৰালাৰ বিভিন্ন অংশলৈ পথ দেখুৱায়। চাওকচোন, ৰজাদিনীয়া এটা কিল্লাৰ ভিতৰত বা কেল্লাৰ ভিতৰত কিমান মানুহৰ দোকান। সঁচাকৈ এটা আচৰিত কথা। আমাৰ অসমৰ শিৱসাগৰত যিমান বস্তু আছে ৰজাদিনীয়া, তাত আমি ভালদৰে সুপ্ৰয়োগ কৰিছোঁ বুলি মোৰ মনে নধৰে। তলাতল ঘৰতো আমি এনেকুৱা ধৰণৰ কিছু কাৰুকাৰ্য আমি কৰিব পাৰোঁ, কিন্তু চাওক, জেইছেলমাৰ এডোখৰ মৰুভূমিয়ে আৱৰ্ত এলেকা। এই এলেকাটো কি ধুনীয়াকৈ এটা পৰিতপ্ত বুলি নহয়, এটা ৰজাদিনীয়া ঘৰ কি ধুনীয়াকৈ ৰাখিছে। এয়া আমি হোটেলৰ ভিতৰলৈ গৈ আছোঁ। সৰু সৰু ৰাস্তা, আমি এতিয়া হোটেলৰ ভিতৰ পামগৈ। চাওকচোন, এই ৰজাদিনীয়া ঘৰ বুলি কোনে ক'ব? এতিয়া অলপ মডিফাই কৰা হৈছে, টাইলছ লগোৱা হৈছে, কিন্তু যথেষ্ট ৰজাদিনীয়া ঘৰ বুলি পটককৈ মানুহে নকয়, নতুনকৈ বনোৱা বুলিয়ে ক'ব। এটা ৰজাদিনীয়া ঘৰ, যিটোত বৰ্তমান টাইলছ লগাই থাকিবৰ কাৰণে মানুহক সুবিধা কৰি দিছে। এয়া চাওক, আমি একেবাৰে ওপৰ ফ্ল'ৰ পালোহি। ইয়াৰ পৰা চাওকচোন, ইয়াৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম জেইছেলমাৰৰ ফৰ্টৰ চাৰিওকাষৰ যিটো অৱস্থা, সেইটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। চাওক, এয়া ফৰ্টৰ ওপৰৰ পৰা এইখন হৈছে ৰাজস্থানৰ জেইছেলমাৰ এৰিয়া। চাওক, কি সুন্দৰ এটা এৰিয়া। ঘৰবিলাক সকলোবিলাক ফৰ্টৰ নিচিনা ষ্টাইলতে বনোৱা হৈছে। সঁচাকৈ ভগৱানক আমি ধন্যবাদ জনাইছোঁ যে আমি আহি ভগৱানৰ কৃপাতে আৰু ONGCৰ কৃপাতে আমি আহি এইবিলাক জেগা ভগৱান আৰু দেখিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ মহিলাসকল বজাৰ কৰিবৰ কাৰণে যাবলৈ সাজু হৈছে। এয়া আহি এখন দোকানত সোমাইছেহি। তেওঁলোকে হেনো কিবা কিনেও মহিলাসকল বজাৰ কৰাত ভালেই। যিহেতু এয়া এগৰাকী ৰাজস্থানী মহিলা, তেওঁ মানে ইয়াত ৰাজস্থানী যিবিলাক এম্ব্ৰইডাৰী, আমাৰ অসমৰ এম্ব্ৰইডাৰী নিচিনাকৈ তেওঁলোকে বয়। আমাৰ মহিলাসকলে ইয়াৰ পৰা কিবা কিনে হেনো, গতিকে আমিও সংগ দিছোঁ।
বিভিন্ন মূৰ্তি আমি ইয়াত দেখিবলৈ পাইছোঁ, মূৰ্তিৰ দোকান আমি ইয়াত দেখিবলৈ পাইছোঁ। ইতিমধ্যে আমি কাপোৰৰ দোকান চাই আহিলোঁৱেই। মূৰ্তিৰ দোকান, মণিমুকুতাৰ দোকানো আমি ইয়াত যথেষ্টখিনি দেখিবলৈ পাইছোঁ। দুয়োকাষে দোকান এই জেইছেলমাৰ কিলাৰ ভিতৰত ৰজাদিনীয়া এতিয়া আমি জেইছেলমাৰ মহাৰাজ মহলৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ সোণালী চহৰৰ ঐতিহাসিক ৰাজকীয় বাসস্থান, যিটো 1200 শতিকাত মহাৰাজা জৈলাস সিঙে নিৰ্মাণ কৰিছিল। ইয়াত যাবৰ কাৰণে আমি এণ্ট্ৰি ফিজ দিবলগীয়া হয়। পাৰ পাৰ্চন 200 টকা আৰু চিলড্ৰেনৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে 100 টকা দি আমি ভিতৰলৈ সোমাম। জেইছেলমাৰ মহাৰাজা মহলত কেনেকৈনো কি আছে, কেনেকৈ নিৰ্মাণ কৰিছিলে, সেইবিলাকৰ বিষয়ে আমি চাবলৈ চেষ্টা কৰিম। এয়া আমি টিকেট কাটি ইতিমধ্যে ভিতৰলৈ সোমাইছোঁ। বহুত সৰু সৰু ঠেক ৰাস্তা, বিভিন্ন যুদ্ধক্ষেত্ৰত ব্যৱহাৰ হোৱা অস্ত্ৰ শস্ত্ৰ ইয়াত ৰখা হৈছে। সেই সময়ৰ ৰজা ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ ইয়াত ৰখা হৈছে। সঁচাকৈ এইবিলাক অতি সুন্দৰ। এই ব্যৱস্থাই যদি আমাৰ অসমৰ নিচিনা জেগাটো কৰা হয়, তেনেহ'লে অসম চৰকাৰে যথেষ্ট ৰেভিনিউ লাভ কৰিব আৰু আমাৰ শিৱসাগৰ জিলাখন পৰ্যটন ক্ষেত্ৰলৈ উন্নীত হ'ব বুলি আশা কৰোঁ। গতিকে এই ক্ষেত্ৰত মই মোৰ এই সৰু ভিডিঅ'টোৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আমাৰ যিবিলাক শিৱসাগৰ জিলাৰ আপুৰুগীয়া সম্পদ আছে, সেই আপুৰুগীয়া সম্পদবিলাকক সংৰক্ষণ কৰি পৰ্যটকৰ বাবে মুকলি কৰি দিবৰ বাবে অনুৰোধ কৰিলোঁ। আৰু পৰ্যটকৰ কাৰণে থকা খোৱাৰ ব্যৱস্থাও কম পৰিমাণৰ টকাৰ মূল্যত থকা খোৱাৰ ব্যৱস্থা কৰিলে পৰ্যটক যথেষ্ট উপকৃত হ'ব। গতিকে এই হেঁপাহতে মই জেইছেলমাৰৰ পৰা অসম চৰকাৰৰ প্ৰতিনিধিক মই ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ।
सजना तेरे बिना सजना तेरे बिना मैंने एक पल चैन ना यार मैंने एक पल चैन ना सजना तेरे बिना तेरे बिना सजना तेरे बिना मैंने एक पल चैन ना यार मैंने एक पल चैन किती
সকলো এতিয়া ব্যস্ত জেইচলমাৰৰ ফৰ্টৰ বিভিন্ন অংশ পৰিদৰ্শন কৰাত। আমি চাৰিটা পৰিয়াল ইতিমধ্যে আমি আহি ইয়াত গোট খালোহি আৰু আমি চাইছোঁ এই ফৰ্টৰ ভিতৰৰ বিভিন্ন অংশ। এতিয়া আমি পাটোৱা হাভেলি পালোগৈ, জেইচলমাৰৰ পাটোৱা হাভেলিত আমি চাবলৈ গৈছোঁ। জেইচলমাৰৰ ফৰ্টৰ পৰা অলপ 2 কিলোমিটাৰমানৰ আঁতৰত এই পাটোৱা হাভেলি অৱস্থিত। পাটোৱা হাভেলিৰ আমি বিভিন্ন ধৰণৰ যি সৌন্দৰ্য তাক আমি উপভোগ কৰিছোঁ। ঘৰবিলাকৰ ষ্টাইল প্ৰায় একেই, চব ফৰ্টৰ ষ্টাইল। আমাৰ অতি সুন্দৰ এটা ব্যৱস্থাপনাৰ মাজেৰে ইয়াক বনোৱা হৈছে। কিন্তু এইবিলাক চাবলৈ আহিবলৈ বহুত সৰু ৰাস্তাৰ মাজে আহিবলগীয়া হয়। এখন টাউনৰ মাজৰ সৰু জেগাতে ইমান ধুনীয়াকৈ পৰিষ্কাৰকৈ এটা ব্যৱসায় গঢ়ি তুলিছে, পুৰণা সৌন্দৰ্যবিলাক ধৰি ৰাখি। সঁচাকৈ আমি ৰাজস্থান চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এই অঞ্চলত সকলোৱে ফটোটো দিছে। বিভিন্ন দেশীয় আৰু বিদেশী পৰ্যটকে আহি ইয়াত তেওঁলোকে পৰিদৰ্শন কৰিছে এই অঞ্চল পাটোৱা হাভেলি। বলক এতিয়া আমি উভতি যাওঁ আমাৰ জেইচলমাৰ পৰ্টৰ ভিতৰলৈ, যিহেতু গধূলি হৈ আহিছে। পৰ্টৰ ভিতৰলৈ আমি উভতি যাওঁ। তাৰপিছত কাইলৈ আমি চাবলৈ যাম ইণ্ডিয়া আৰু পাকিস্তানৰ যিটো বৰ্ডাৰ, সেই বৰ্ডাৰ আমি চাবলৈ কাইলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিম। তাৰপিছত কাইলৈ আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম আমাৰ যিটো ইণ্ডিয়া আৰু পাকিস্তান বৰ্ডাৰ দেখাবলৈ চেষ্টা কৰিম। তাৰপিছত আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম আমি থৰ মৰুভূমিৰ মাজত এদিন কটাম, কেনেদৰে আমি থৰ মৰুভূমিৰ মাজত কটাম আপোনালোকক সেইটো দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি ফৰ্টৰ ভিতৰলৈ গৈ আছোঁ। যথেষ্ট মানুহ ইয়াত আছে। বহুত মানুহ হয়তো ফৰ্টৰ ভিতৰত ৰুম লৈছে হোটেলত, নহ'লে কিছুমান মানুহে বাহিৰত ৰুম লৈছে। গতিকে আমাৰ পৰিয়ালখিনিয়ে যথেষ্ট সুখী অনুভৱ কৰা যেন অনুভৱ হয় তেওঁলোকৰ মুখৰ হাঁহিতে। এই আমাৰ নয়নমণি ভঁৰালীয়ে হাঁহি, এয়া চব কি সুন্দৰ বেলি মাৰ যোৱা সময়ত ফৰ্টৰ দৃশ্য, সঁচাকৈ বৰ ধুনীয়া। গতিকে আমি আমাৰ ভিডিঅ'টি আমি ইমানতে সমাপ্ত কৰিছোঁ।